নমস্কাৰ বন্ধু বান্ধৱীসকল মুন তেজপুৰীয়ান ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আহিলো। আজি মই উপস্থিত হলো ঢলপুৰত। সোশ্যাল মিডিয়াত এটি ভিডিঅ' দিয়াৰ লগে লগে বেয়া গালি দি মানুহজনক কককথনা কৰে। হয়, আৰু হাঁহি মুখীয়া সেই মানুহজনৰ ওচৰলৈ মই আজি আহিছো। আহকচোন তেওঁ মনৰ ভাৱ বুজি পাওঁ। নমস্কাৰ খুৰা। নমস্কাৰ আজি আপোনাৰ ওচৰলৈ আহিলো। হয়, ভাবিলো আপোনাৰ মনৰ ভাৱ বুজো। আৰু আপুনি আমাৰ এজন মানে সোশ্যাল মিডিয়াত ভাইৰেল মানুহ। হয়, কিন্তু আপোনাক কিয় ইমান মানে কিছুমান মানুহে ইমান বেয়াকে কয়, সেই বিষয়ে মানে আপুনি কি ভাবে? মানে বেয়াকে কোৱাৰ পিছতো আপুনি ধৰক আগবাঢ়ি আছে, আপুনি সদায় ভিডিঅ' দিয়ে আছে, কিন্তু আমি ভাবো মানে আপোনাৰ বেয়া নালাগে নেকি তেনেকে ক'লে? বা ঠিকেই সুধিছা তুমি। মোৰ তেনেকৈ বেয়া নালাগে। যিকোনো কমেণ্ট এটা কৰি দিলে বুলি যে বাৰ্তা বেয়া হ'ব পাৰে মানুহ নাথাকে। এটা অভিনয়হে কৰোঁ, অকণমান এক্টিংহে, জাষ্ট অকণমান ধেমালি হাঁহিবৰ কাৰণে এটা খোৰাকহে দিওঁ। কিন্তু তাতে আকৌ কিছুমান আছে, আমাৰতো জানাই, আমাৰ অসমীয়া মানুহ বা আমাৰ মানুহবিলাকৰ নেচাৰটো জানাই, এজনে এজনক দেখিলে ভাল নোপোৱা কিছুমান বেয়া কমেণ্ট কৰি দিয়ে। সেইবিলাক কৰিব বুলি মই ভাবোঁ, আৰু মই সদায় বিন্দাছ বনাই আছোঁ। যিমানে বেয়া কমেণ্ট নকৰক, মই সদায় বনাইহে ভাল পাওঁ। হয়, সেইটো হয় বাৰু। হয় দেই। ইমান বেয়াকে কয় আপোনাক, এই বুঢ়াটোৰ এইটো কাম, বুঢ়াটোৰ সেইটো কাম, এই বুঢ়াটোৱে এতিয়া মানে পুথি পঢ়ি থাকিব লাগে, এই বুলি কৈ পেলাই যে আপোনাক ইমান কৰে, তেতিয়া আপোনাৰ লাজ নালাগে নেকি বাৰু? তাৰমানে কি হৈ যায়, মইতো পুথি পঢ়োৱেই বাৰু, মোৰ বয়সো হৈছে মানে মোৰ এতিয়া 62 এজ লাগি আছে, কিন্তু চাৰ্টিফিকেটত কমকৈ আছে কাৰণে এবছৰ আছে, মই অৱসৰ হ'ম। কিন্তু মই শাস্ত্ৰ ভাগৱত পঢ়োঁ, যাওঁ আৰু পঢ়ালে যাওঁ, কাৰণ মই বিশেষ চাকৰিৰ কাৰণে মই তেনেকৈ সকাম থ'বলৈ সুবিধা নাপাওঁ, ৰাইজৰ মাজত থাকিবলৈ সিমান এটা সুবিধা নাপাওঁ। কেতিয়াবা চান্স পালে যাওঁ, আৰু চান্স নাপালে নাযাওঁ। আৰু তাতে যি দুই চাৰিটাতো শুনোগেই, ভকতৰ মাজতো যাওঁৱেই। আৰু ভকতৰ শাস্ত্ৰত কি কৈছে কি নকৈছে, ভকতবিলাক থাকে, তেখেতবিলাক ভাঙনি কৰি আমি শুনো, আমি শ্ৰৱণ কৰোঁ, তেখেতবিলাক কয়। আৰু তাতে কিছুমান অলপ জ্ঞাত শাস্ত্ৰৰ হিচাপত অলপমান জানো, আৰু কেতিয়াবা নিজেও গাওঁ। তেনেকেই আছোঁ আৰু সেইদিনক ভিডিঅ' বনালোঁ বুলি যে মই শাস্ত্ৰ চাবলৈ নাযাওঁ, শাস্ত্ৰ নপঢ়িম, বা আমিও মানুহে, সকলোৱে মানুহেহে। আৰু যিকণ সময় আজৰি পাওঁ, সেই সময়কণহে মই ভিডিঅ' বনাওঁ। এনেই আমাৰ 5 মিনিট আমাৰ ছুটি নাথাকে। আৰু জানাই, বুঢ়া বুঢ়ী মানুহ হ'লে বহুত কাম থাকে, আৰু ঘৰখনৰ কাম বা ইফালে অফিচৰ কাম থাকে, বা যিকোনো কামে জড়িত থাকে। তাৰ মাজতে অকণমান সময় উলিয়াই মই ভিডিঅ' এটা বনাওঁ, তাকে ৰাইজক হাঁহিবৰ কাৰণে বনাওঁ। আজিকালিতো ৰাইজে হাঁহিবলৈ পাহৰিলে, সেইকাৰণে মোকে চাই অকণমান হাঁহক। মোক যি নকওক, যি কমেণ্ট নকৰক, মই তাত ভূক্ষেপ নাথাকে। আৰু আপোনাৰ ল'ৰা ছোৱালী আছে, নাতি পুতি আছে, আপুনি এনেকৈ কৰা দেখি, আপোনাক ছ'চিয়েল মিডিয়াত এনেকৈ গালি দিয়া দেখি তেওঁলোকে কেতিয়াবা আপোনাক কৈছে নেকি যে আপুনি এইবোৰ কাম নকৰিব, আপোনাৰ কাৰণে আমি লাজ পাইছোঁ? তুমি ঠিকেই সুধিছা সেইটো প্ৰশ্নও। কিন্তু মোক আজিলৈকে মোৰ জোঁৱাই আছে, মোৰ ল'ৰা ছোৱালী আছে, তাৰপিছত আকৌ মোৰ দাদাহঁত আছে, মোৰ ভাইটি আছে, মোৰ ভণ্টি আছে, মোক কিন্তু কোনো বাধা দিয়া নাই। সকলোৱে কয়, ল'ৰাই মোৰ যিটো নিজৰ সন্তান, সি গান এটা ওলোৱাৰ লগে লগে আহি মোক কয়, বা এইটো ভিডিঅ' এটা বনাওকচোন, আপোনাক দেখি ভাল লাগিব, এইটো এনেকুৱাকৈ কৰকচোন। সিহঁতে মোক ডাইৰেকশ্যন দিয়ে কেনেকৈ বনাব লাগে। সেইটোকে শিকি লৈ সিহঁতে মোক আগবঢ়াইহে দিয়ে, বনক বুলি কৈ। এটা মনত ফূৰ্তিকে ৰাখক, ফূৰ্তি হৈ থাকক যিহেতু। আৰু মোৰ লগতো বহুত বুঢ়া মানুহ আছে ন, আজিকালি চাবাচোন, বহুত বুঢ়া মানুহৰ লগত বেমাৰ আজাৰ, যিকোনো বেমাৰ আজাৰ জড়িত হৈ আছে। সদায় মেডিকেল টেবলেট খাব লগা, ইটো সিটো চলিছে। মই কিন্তু আনন্দকে থকাৰ কাৰণে আজিলৈকে মই কোনো টেবলেটৰ মই গৰাকী হ'বলৈ দৰকাৰ হোৱা নাই। সদায় হাঁহি ফূৰ্তিকে থকাৰ কাৰণে, এনেই কিনে মই নাজানো। মোক কিন্তু কেতিয়াও তোমাৰ লগতে পানী ক'ৰবাত বুন্দি হ'লে, বা আমাৰ ঘৰত পানী গিলাচ খালে তোমাৰ চৰ্দি লাগি গ'ল, মোৰ কিন্তু গোটেই অসমখন নালাগে, গোটেই ভাৰতখনৰ পানী খালেও মোক চৰ্দি নালাগে। আজিলৈকে এইটো ইমানটো কৰিছোঁ এতিয়া। সৰুকালত কি আছিলে মই নাজানো, কিন্তু জনা হোৱাৰ পৰা ধৰি মোৰ তেনেকৈ হেৰি নাই, একো এটা বেমাৰ নাই, আৰু সেয়েহে মোক সদায় ফূৰ্তিকে থাকিব পাৰোঁ, আনন্দ কৰি থাকিব পাৰোঁ। তাৰমানে সৰু যেতিয়া কালত আছিলোঁ, যেতিয়া মোৰ ল'ৰালি কাল, তেতিয়া মই যেতিয়া সৰু, ধৰি লওক 5, 6, 7 যেতিয়া পঢ়ি আছিলোঁ,
তেতিয়া তাৰমানে মোৰ কি হৈ যায় মই তুমি যেনেকৈ কথা কোৱা মই হুবহু তোমাৰ ডিজাইনটো কথা ক'ব পৰা আছিলোঁ তেতিয়া দেউতাহঁতে খুব মাৰে মই তাৰমানে ক্ষিয়হা নিচিনা হয় বা হহা নিচিনা হয় মানুহজনক দেউতাটো মই বুজি নাপাওঁ তুমি ডিজাইনৰ কথা কোৱা মই সেই ডিজাইনতে কওঁ আগতে ভূপেন হাজৰিকাই যেনেকৈ গান গায় ময়ো তেনেকৈয়ে গাওঁ আকৌ সেইকাৰণে স্কুলত মোক বহুত চাৰ্টিফিকেট আছিলে আগত স্কুলত তাৰমানে স্কুলত গান বাজনা বুলি থাকে নহয় চব প্ৰত্যেকটো বিভাগতে মই যোগ দিওঁ আজিও মোৰ এখন তাৰমানে ডাঙৰ চিল এখন হেৰিয়াৰ স্মৃতিৰ কাৰণে ৰাখি দিছিলোঁ আৰু মই ঢেৰ চিল পাইছিলোঁ আগতে আগতে চিলহে দিয়ে প্ৰেজেণ্ট চিল কাপ এইবিলাক দিয়ে মোৰ আছে এতিয়াও আছে হয় খুৰা আপুনি ইমান ধুনীয়া হৈ আছে এতিয়াও আপোনাক কোনেও নকয় মইতো আহি পটককৈ চিনিয়ে পোৱা নাছিলোঁ আপুনি হাঁহি থাকে ইমান ধুনীয়া হৈ আছে আপোনাৰ লগৰ মানুহ সৌ বেমাৰী হৈ আছে বা পুথি পঢ়ি আছে আপুনি ইমান ধুনীয়া কেনেকৈ হৈ আছে আপোনাৰ খোৱাৰ ৰুটিনটো আমাক জনাওক অকণমান ঠিকেই সুবিধা কিন্তু ৰুটিনটো মানে কেনেকুৱা কি কথা কি বতৰা মই আজি প্ৰায় যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ তেতিয়াৰ পৰা মই এটা শুই উঠা অভ্যাস আছে মই সদায় ৰাতি 3টা বজাত মা আগতে জোগাই দিয়ে পঢ়িবলৈ তেতিয়াই সেই 3টা বজাত সেই অভ্যাসটো মই আজিও উঠা নাই মই সদায় ৰাতিপুৱা 3টা বজাত শুই উঠোঁ শুই উঠি মই কিছুমান ঘৰত কৰিবলগীয়া কাম কিছুমান থাকে নিত্য প্ৰয়োজনীয় কাম নিজৰ কামবিলাক মই নিজে কৰোঁ কৰি মেলি লৈ লাহেকৈ ৰাস্তা ফুৰাই দেখোঁ ময়ো আকৌ দেখাক দেখিহে যাওঁ মোৰ কিন্তু কোনো বেমাৰ চেমাৰত নহয় প্ৰায়বিলাক ৰাস্তা ফুৰিলে ময়ো যাওঁ ৰাস্তা ফুৰিবলৈ এনেই তাৰপৰা ৰাস্তা ফুৰি আহি যেতিয়া ভালদৰে পোহৰ হ'ব পোহৰ হ'লে মই এই জেগাতেই তোমালোকে দেখিছে মই এইবোৰ জেগাই ভিডিঅ' ইয়াত মই ভিডিঅ' বনাওঁ ধৰি লওক মই যিটো ব্যায়াম কৰোঁ যিটো এক্সাৰচাইজ কৰোঁ প্ৰায় মই এক্সাৰচাইজৰ ভিডিঅ' দেখিবা আৰু সেইকাৰণে মই সদায় গাটো লৰাই মেলাই চিলাই কৰি থকা কাৰণ এনেকেই মই আজিলৈকে কোনো এটা এনেকুৱা ডাঙৰ বেমাৰৰ সন্মুখীন ভৱিষ্যত কি নাজানো বৰ্তমানলৈকে মই কোনো মেডিচিন খাই পোৱা নাই কোনো মেডিকেলত গৈ পোৱা নাই আৰু সদায় মই এই হাঁহিটোৱে হ'ল পুলি মানুহ এজন দেখাৰ লগে লগে মোৰ মুখত হাঁহি এটা আহে কিয় আহে কেনেকৈ আহে মই নাজানো আৰু যেতিয়া মৰা মানুহক যেতিয়া মানুহৰ ঘৰৰ মানুহৰ দুখ লাগি থাকেতো মানুহৰ যেতিয়া মৰে তেতিয়া ঢুকায় তেতিয়া মানুহৰ দুখ নালাগে জানো মই কিন্তু গ'লে হাঁহি দিয়ে মোৰ হাঁহি উঠে আৰু ক'ৰবাত মই ঠকৰ খাই আহিছোঁ বা হাঁহিবলৈহে আহিছোঁ বুলি কয় সেইকাৰণে আজিকালি প্ৰায় তেনেকুৱা এই দুখজনক জেগাত যাওঁ খুব ঠিক ঠাইত থাকোঁ মই সেইকাৰণে আৰু তুমি এটা প্ৰশ্ন সুধিছা মোক খোৱাৰ ৰুটিনৰ কথা কৈছা ন মই বিশেষকৈ খাই ভাল পাওঁ দেখিছাই নহয় এয়াই মোৰ প্ৰথম আৰু ৰাতিপুৱা শুই উঠিয়ে গাটো ধুওঁ গাটো ধুই লৈ ভিতৰত থাপনা আছে থাপনা ভাগ লওঁ দুবেলা জ্বলাওঁ জ্বলাই লৈ লাহেকৈ গা পা ধুই লৈ মই নিজে চাহ বনাই খাওঁ মই মানে যিহেতু শুই নুঠে মানুহেই নাই তাকৰ মানুহ ঘৰত তাৰ মই চাহ একাপ খাইহে মই ৰাস্তা ফুৰিবলৈ ওলাই যাওঁ ৰাস্তা ফুৰি আহি যেতিয়া পূৰা 10টা বাজিব 10টা নহয় 9:30 বজাত মই ভাতত লাগিব তাৰ দিনটোত এসাঁজেই খাওঁ ৰাতিপুৱা সাঁজেই খাওঁ তাৰপৰা দিনটো অফিচতে থাকোঁ চাহ চলি যায় আৰু তেনেকৈ ঘৰত আহি খাবৰ কাৰণে সুবিধাও নাপাওঁ অফিচতে গুচি যায় তাৰপিছত আৰু ৰাতি ভাত খাওঁ আৰু মাছ মাংস আগতে মাংস খাইছিলোঁ আজিকালি মাংস খাবলৈ এৰিলোঁ কিন্তু মাছটো মোৰ সৰু মাছটো বেছি প্ৰিয় অকণ মাছ যিবিলাক মোৱা মাছ ধৰি পেলাই মাছ সেইখিনি খাই ভাল পাওঁ আৰু সেয়েহে মই তাৰমানে গৰম পানী ব্যৱহাৰ কৰি বেয়া পাওঁ তোমালোকৰ গৰম পানী ব্যৱহাৰ কৰা মই কিন্তু গৰম পানী ব্যৱহাৰ কৰিয়ে বেয়া পাওঁ তাৰপৰা গৰম পানী খালে মোক কিবা পিয়াহ নুগুঠা নিচিনা লাগে বা কিবা গাটো কিবা লাগে তোমালোকৰ গৰম পানী গা ধোৱা ন মই কিন্তু আজিলৈকে এইটোৱে বয়স দেখি যায় মই সদায় ঠাণ্ডা পানীয়ে গা ধোৱা পাওঁ আপুনি যে ক'লে আপোনালোকৰ ঘৰত এতিয়া মানুহ কম আছে মানে কোন আছে এতিয়া বৰ্তমান মোকতো এৰি থাকে আৰু খুলি বৰ্তমান ঘৰত নাই খুলি আছে মই আছোঁ আৰু মোৰ ল'ৰাটো আছে আমি 3টা প্ৰাণী এতিয়া বৰ্তমান কিন্তু আগতে আছিলে ছোৱালী দুজনী আছিলে দুজনী বিয়া দিলোঁ ডাঙৰজনীও ছাৰ্ভিচ কৰে আৰু সৰুজনীও ছাৰ্ভিচ কৰে দুজনী বিয়া হৈ গ'ল বিয়া হৈ যোৱাৰ পৰা ধৰি এতিয়া এইবিলাকেই ছোৱালীবিলাক বিয়া দিলে মাক দেউতাকৰ অন্তৰবিলাকেহে জানে কেনেকুৱা লাগে হয় নহয় তোমালোকৰ এতিয়া ঘূৰি আহিছা মাক দেউতাক মই দেখিবাচোন যেতিয়া বিয়া দিলে তেতিয়াহে গম পাবা আৰু এই সকলোবিলাক ভাৱ সমানে নাযায় তুমি আজি যিটো ডিজাইন আছা কাইলৈ তোমাৰ সেই ডিজাইন নহ'ব মই ডেকা হৈ থাকোঁতে মোৰ যিটো চেহেৰা আছিলে মোৰ মুখ এতিয়াতো সেইখন মুখ নাই আৰু সময়ৰ লগে লগে সমস্যা ঘূৰি ঘূৰি গৈ থাকিব নিজৰ গাৰ পৰা আৰু মই তোমালোকে দেখিছা নহয় স্প্ৰিং মৰা ভিডিঅ' আছে মোৰ এই বয়সতো মই সেই স্প্ৰিংডাল প্ৰায় লগাই থাকোঁ সদায় এক্সাৰচাইজ কৰিবৰ সময়ত সেই স্প্ৰিংডাল যেতিয়া মাৰিবা একো এক্সাৰচাইজ দৰকাৰ
স্প্ৰিংডাল মাৰিলে গোটেই সম্পৰ্ক কৰি মানুহৰ গা লৰে আৰু ভাল লাগে স্প্ৰিংডাল মাৰি দিয়াৰ লগত সদায় গাটো পাতলা হৈ পৰে পাতলা দিনা হয় আজিকালি মানুহবিলাকৰ বয়সৰ লগে লগে গাবিলাক গধুৰ হয় সকলোৰে হয় মোৰো হয় তোমালোকৰো হ'ব যেতিয়া বয়স আহি যাব মনটো ঘূৰি আহিব গা মাংস নাইকিয়া হৈ গৈ থাকিব যদি তুমি যদি সেই স্প্ৰিংডাল মাৰিব যদি তেতিয়া যদি অভ্যাস কৰিছিলা পুৰা বয়সলৈকে তাৰ অভ্যাস কৰি থাকিবা তোমাৰ সদায় পাতলা পাতলা দিনা উল্লাস উল্লাস হয় খুৰা আপুনি ক'লে অহা বছৰ আপোনাৰ অৱসৰ হ'ব তো আপুনি ভিডিঅ'টো বনাই আমাৰ ৰাইজৰ কাৰণে দিয়ে আৰু তেনেকুৱা মানে ছ'চিয়েল মিডিয়াৰ যোগেদি কিবা কৰাৰ প্লেনিং আছে নেকি আপোনাৰ আছে মনতে বহুত প্লেনিং কৰি থৈছোঁ কিন্তু কি হৈ গ'ল মই তাৰমানে মই মানুহক ভাল পাওঁ মানুহ মাত্ৰে মই ভাল পাওঁ সকলো মানুহে কোনো জাতি ধৰ্ম কোনো হিন্দু মুছলিম বা জৈন শিখ সেইবিলাক মোৰ মনত নাই মই মানুহক প্ৰকৃত মানুহজনকহে মই ভাল পাওঁ আৰু সেয়েহে মই যেতিয়া অৱসৰ হ'ম থিয়েটাৰ পাৰ্টিবিলাকে বিচাৰিছে বাৰু নিবিচৰা নহয় থিয়েটাৰ পাৰ্টিও বিচাৰি থৈছে আৰু ফিল্ম প্ৰডাকশ্যনবিলাকো সেয়া ইটো ফোন কৰি এই ফিল্মত যাবলৈ বগা মনটো নাই মোৰ থিয়েটাৰ পাৰ্টিত গৈ সকলোকে থিয়েটাৰ পাৰ্টি গাঁৱে ভূঞে যায় মানুহবিলাকক লগ পায় সেইটো কৰিব লগা মন আছে সেইটো কৰি আৰু তাৰপিছত আৰুতো ক'বতো নোৱাৰি 60 বছৰহে মানুহৰ বয়স 60 বছৰ পাৰ হৈ আহিলোঁ দেখোন যদি পাৰোঁ তেতিয়া দেখা হেৰি ওলাম যদি নোৱাৰোঁ নাই হয় বন্ধু বান্ধৱীসকল এই খুৰাজন হাঁহিমুখীয়া খুৰা আজি আমিও দেখিলোঁ ঘৰত আহি নিজে দেখিলোঁ তেখেত হাঁহিয়ে থাকে তেখেতে আমাক মনোৰঞ্জন দিবৰ কাৰণে সকলো ৰাইজক মনোৰঞ্জন দিবৰ কাৰণে ধুনীয়া ধুনীয়া ভিডিঅ' বনায় তাৰ মাজতে দুই এটা কিছুমানে বেয়া পোৱাও ভিডিঅ' হ'ব পাৰে আপুনি কি ক'ব ভিডিঅ' বনাই যাবনে মই যেতিয়ালৈকে পাৰিম যেতিয়ালৈকে মই সুস্থ হৈ থাকিম তেতিয়ালৈকে মই কিন্তু ভিডিঅ' নেৰোঁ আৰু যি সময়ত মৰিম মৰিবৰ সময় হ'লে জ্ঞাত হৈ থাকোঁ জ্ঞান থাকে কৈ ভিডিঅ' এটা বনাম মোৰ জিঅ' যাব এতিয়া কমেণ্ট মাৰো বুলি কমেণ্টক তাৰমানে মই এইটোৱে মই বুলি ভাবোঁ কমেণ্ট যি কমেণ্ট তলৰ পৰা কৰে লেতেৰা কমবিলাকক চন্দনত তুমি ঢুকি পোৱা হাত মাৰিলে মোকো সেই কমেণ্টে কেতিয়াও ঢুকি নাপায় তাৰমানে কি হ'ল কেতিয়াবা ভুল হৈ যাবও পাৰে দুটা এটা ভিডিঅ' ভুলো যাব পাৰে সকলোবিলাক ভাল হৈ যায় মই জমনিহে জমনি কৰি হাঁহিবৰ কাৰণে এটা ভিডিঅ' বনাওঁ তাতে যদি তোমালোকে তেনেকুৱা বেয়া কমেণ্ট এটা কৰি দিয়া দিয়া সেইটো কমেণ্টে মোক কি কৰিব কিনো লাভ আহিব তোমাৰ পৰিচয়টো এটা টাং খাই উঠে যা এনেকুৱা ল'ৰা এটা বা এনেকুৱা মানুহে এনেকুৱাকৈ কমেণ্ট কৰিছে সেইটো উলিয়াই মই ভাবোঁ আৰু তোমালোকে চাবা সদায় ভিডিঅ' দিম সদায় চাবা সদায় কমেণ্ট কৰিবা ভাল হ'লেও কৰা বেয়া হ'লেও কৰা মাত্ৰ চাবা দেই মোক হয় খুৰা আপোনাৰ ওচৰলৈ আহিলোঁ আপোনাৰ হাঁহিমুখীয়া মৰম হাঁহিমুখীয়া এই শৰীৰ সদায় সুস্থ হৈ থাকক সদায় আপুনি আমাৰ সমাজলৈ আদৰ্শ আগবঢ়াওক সদায় আপুনি এনেকৈ দীৰ্ঘজীৱী হওক মোন তেজপুৰীয়ান ব্লগ তেওঁ তাত এটা মোক ভিডিঅ' লৈছে বহুত আনন্দ লাগিছে তেওঁ যে ইমান সুদূৰ তেজপুৰৰ পৰা খেলি আহি যে মোৰ ঘৰ পাইছেহি তোমালৈ অশেষ ধন্যবাদ আৰু তোমালোকৰ জৰিয়তে মোক ৰাইজে দেখি যিবিলাক কমেণ্ট কৰিব মন্তব্য কৰিব বহুত ভাল লাগে তোমালোকে চাবা আৰু মোন ব্লগ তোমালোকে সেইটো ইউটিউবত আছে ইউটিউবত আছে তোমালোকে সেইটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভাল লাগিল আৰু তেওঁ ধুনীয়া ধুনীয়া ভিডিঅ' দেখি মোক চিনি পাইছা আৰু মোবাইলত মই কিনো কৰিছোঁ কিনো মেলিছোঁ দেখি চাই মই সদায় জমনি কৰি থকা মানুহ মই ফূৰ্তি থাকি ভাল পাওঁ সদায় এনজয় কৰি ভাল পাওঁ সেয়েহে মোৰ আজিলৈকে কোনো বেমাৰো নাই অসুখো নাই এয়া আৰু মই বিশেষ খাই ভাল পাওঁ এয়া তামোল দেখিছা নহয় এয়া তামোল কাটি লৈছোঁ এওঁবিলাকে নাখায় এতিয়া তামোল মই তামোল খাই বেছি ভাল পাওঁ হয় বন্ধু বান্ধৱীসকল ঠিক আছে আৰু ভিডিঅ' মানুহটো মই নহয় এতিয়া যিটো মই ভিডিঅ' দিওঁ ভিডিঅ'ত অভিনয় কৰা এটা মানুহ তাত তোমালোকে যি কমেণ্ট কৰা কিন্তু এইটো ৰিয়েলি এওঁ ৰিয়েলকৈ আছে মোৰ ৰিয়েলকৈ আছোঁ ৰিয়েলকৈ থাকি তোমালোকক কথা বতৰা কৈছোঁ কিছুমান ভালে বেয়াই তোমালোকক শুনিবও পাৰা নুশুনিবও পাৰা যি মন্তব্য কৰা তোমালোকে কৰিবা দেই আশা থাকিলে হয় বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ আগত মই মহিম খুৰাক দেখা পালোঁ তেওঁক লগ পালোঁ বহুত ভাল লাগিলে মোন তেজপুৰীয়ান ব্লগ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব এটি কমেণ্ট কৰিব আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় আই অসম